কৰিবলৈহে ধৰক এটা ডিজাষ্টাৰ আহিলে যেনেকৈ আমি যিখিনি প্ৰিপেয়াৰ্ডনেছ আমাৰ লাগে সেইখিনিহে আমাৰ আজি মক ড্ৰিলটোত দেখুওৱা হ'ব। জিলাখনৰ কোন কোন স্থানত লৈছে আপোনালোকে? আজি আমাৰ এই বিশাল পইণ্টৰ পৰা আদি কৰি এই অঞ্চলটোত আমাৰ মক ড্ৰিলটো কৰা হ'ব। ডিষ্ট্ৰিক্টত কেনেধৰণে লৈছে? ডিষ্ট্ৰিক্টত আমি এইটোৱেই আমাৰ ইয়াত আছে, মক ড্ৰিল আমি কণ্টিনিউ কৰিম। বিভিন্ন অঞ্চলত আমি কণ্টিনিউ কৰিম। আজি প্ৰথম হৈছে। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অৰুণাচলৰ গাতে লাগি থকা এখন জিলা হিচাপে কিছু পৰিমাণে যুদ্ধৰ ক্ষেত্ৰত 1962 হওক বা 71 হওক তেতিয়াও যথেষ্ট সাৱধানতা লৈছিল। তেনেধৰণৰ কিবা বিশেষ নীতি নিৰ্দেশনা আছে নেকি আপোনাৰ এখনে? আমি এতিয়া ধৰক এই মক ড্ৰিলখিনিৰ দ্বাৰা ৰাইজক সজাগ কৰিম। মেইন এৱেৰনেছটো আমি কিবা ডিজাষ্টাৰ হ'লে কেনেকৈ মানুহে কম ক্ষতি কৰাটো হিচাপে